ভাৰত বাংলাদেশ সীমান্তত এইসকল একাংশ বাংলাদেশীৰ এদৰে তেওঁলোকৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য প্ৰায় এসপ্তাহৰ পৰা অধিক বৃদ্ধি পাবলৈ ধৰিছে। এয়া একাংশ বাংলাদেশী নাগৰিক বা বাংলাদেশী যুৱক তেওঁলোকে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি ভাৰতৰ কৃষকসকলে যিবোৰ শাক-পাচলি খেতি কৰিছে সেইবোৰ তেওঁলোকে অনিষ্ট কৰিছে আৰু এই দৃশ্য আমাৰ যি বিএছএফৰ যিসকল জোৱান আছে বিএছএফ জোৱানসকলৰ কেমেৰাত বন্দী হৈছে আৰু কেৱল বাংলাদেশী নাগৰিক নহয় এই যি চুৰি কাৰ্য বা এই যি নিকৃষ্ট কাণ্ড তেওঁলোকে সংঘটিত কৰিছে তাত বাংলাদেশ যি বিজিবি আছে বাংলাদেশ বৰ্ডাৰ গাৰ্ড আছে তেওঁলোকো আছে। এইসকল হৈছে বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ যিসকল সেনা আছে বা জোৱানসকল আছে তেওঁলোকে একাংশ সীমান্তত থকা বাংলাদেশী নাগৰিকক ঢাল হিচাপে ব্যৱহাৰ কৰি এই ভাৰত বাংলাদেশ সীমান্ত তেওঁলোকে উত্তেজনা অব্যাহত ৰাখিছে। আমি ইয়াৰ আগতে আপোনালোকক ধাৰাবাহিক বাতৰি প্ৰচাৰ কৰিছিলোঁ যেতিয়া বাংলাদেশী পুছবেকৰ কাৰণে গৈছিলে বিএছএফৰ জোৱানসকল তেতিয়াও কিন্তু এইদৰে একাংশ বাংলাদেশীক মেলি দি সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল বিজেপিয়ে আৰু অনুৰূপ ঘটনা এয়া দেখুৱাই আছোঁ যে এতিয়া অসমৰ কৃষকসকলে বা ভাৰতৰ কৃষকসকলে যিসকল খেতি কৰিছে সেই খেতিবোৰ এফালৰ পৰা কাটি তহিলং কৰিছে বাংলাদেশী নাগৰিকসকলে আৰু এইদৰে একাংশ বাংলাদেশী নাগৰিকৰ প্ৰকৃত চৰিত্ৰ কেনেকুৱা দেশখনৰ মানুহসকলৰ মানসিকতা কেনেকুৱা সেয়া পুনৰবাৰ উদঙাই দিছে। যিখন দেশত তেওঁলোকৰ আটাইতকৈ বেছি এয়া এজন মোৰ পিছফালে দেখিছে বাংলাদেশী যুৱক এইদৰে কাটি এই ভাৰতৰ সীমান্তৰ ফালে থকা শাক-পাচলি এইদৰে দেখিছে হাতত লৈ তেওঁলোকে উদ্ভণ্ডালি কৰিছে আৰু এই সকলো দিন দুপৰতে কৰিছে তাকো বিএছএফৰ সন্মুখত কৰিছে আৰু তাত তেওঁলোকক সহায় কৰিছে এই পিছফালে আহি থকা বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ যিসকল জোৱানসকল আছে আৰু এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ ইয়াৰ আগতে যেতিয়া ৩৩ গৰাকী অবৈধ বাংলাদেশী পশ্চিমবংগত আটক হোৱা ৩৩ গৰাকী বাংলাদেশীক যেতিয়া গটাবলৈ গৈছিল বাংলাদেশৰ হাতত তেতিয়া কিন্তু বাংলাদেশ বৰ্ডাৰ গাৰ্ডে তেওঁলোকক গ্ৰহণ কৰা নাছিল। তাৰ উপৰি তেওঁলোকে বিএছএফৰ সৈতে তৰ্কাতৰ্কি কৰিলে তৰ্কাতৰ্কি কৰাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ গালিগালাজ কৰিলে গালিগালাজ কৰাৰ পিছত পৰহিৰ দিনটোত বাংলাদেশ সীমান্তৰ পৰা বাংলাদেশৰ ইফালৰ কাটাতাৰৰ পৰা তেওঁলোকে শিলা বৰ্ষণ কৰিলে ইটা মাৰিছে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আছে আৰু এয়া হৈছে একেবাৰে এটা নতুন দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এবাৰ বাংলাদেশী আহিছে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে প্ৰৱেশ কৰি চুৰ কৰি পুনৰ কাটাতাৰ পাৰ হৈ ইফালে গুচি গৈছে আৰু যিবোৰ উন্মুক্ত সীমান্ত আছে সেইবোৰত এনেকুৱা ধৰণৰ উদ্ভণ্ডালি বাংলাদেশৰ ফালৰ পৰা দেখিবলৈ পোৱা গৈছে। এইবোৰ একাংশ যিবোৰ নিকৃষ্ট আচলতে বাংলাদেশৰ মানুহবোৰৰ প্ৰকৃত চৰিত্ৰ কেনেকুৱা বাংলাদেশী নাগৰিকসকল কেনেকুৱা এইবোৰ দৃশ্যই বুজাই দিয়ে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত চুৰি কাৰ্যত ইয়াৰ আগতে তেওঁলোকে চোৰাং গৰু সৰবৰাহ হওক নাৰী সৰবৰাহ হওক ড্ৰাগছ সৰবৰাহ হওক এইবোৰ কামত তেওঁলোকে জড়িত আছিল। এতিয়া ভাৰতৰ কৃষকসকলে যিবোৰ শাক-পাচলি কৰিছে খেতি পথাৰসমূহ আছে তাত তেওঁলোকৰ খেনচুকু পৰিছে আৰু তাত তেওঁলোকক সহায় কৰিছে বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আৰু এইদৰে হাতে হাতে দা কুঠাৰ লৈ আহিছে আৰু এইবোৰ চোৰাং গৰু সৰবৰাহকাৰী ড্ৰাগছ সৰবৰাহকাৰী সকলো মিলি আছে একাংশ অপৰাধীক বাংলাদেশ বৰ্ডাৰ গাৰ্ডে ব্যৱহাৰ কৰিছে। এইসকলে হাতত বন্দুক লৈ আহিছে বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ হয় কিন্তু তেওঁলোককে ঢাল হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে বিএছএফৰ বিৰুদ্ধে এখন যুঁজ দি আছে আৰু বিশেষকৈ পশ্চিমবংগ নিৰ্বাচনটো হৈ যোৱাৰ পাছত এই ভাৰত বাংলাদেশ সীমান্তত এই ধৰণৰ উত্তেজনা বৃদ্ধি পাইছে কাৰণ ইতিমধ্যেই পশ্চিমবংগৰ লগত থকা বাংলাদেশ সীমান্তৰ যথেষ্ট সংখ্যক যি সীমা আছে সীমান্ত এৰিয়া আছে তাত বিএছএফৰ হাতত অৰ্পণ কৰা হৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা কথা স্পষ্ট কৰি দিছে যে বাংলাদেশ পশ্চিমবংগত তেওঁলোকে যিটো নিৰ্বাচনী প্ৰচাৰ সময়ত যিটো প্ৰতিশ্ৰুতি দিছিল যে মমতা বেনাৰ্জীয়ে যি বাংলাদেশীক অনুপ্ৰৱেশকাৰীক ৰঙা দলিচা পাৰি তেওঁৰ যি ৰাজনৈতিক কেৰিয়াৰ চলাই আছিল বা চৰকাৰ চলাই আছিল সেইবোৰ আৰু কোনো কাৰণত সহ্য কৰা নহ'ব বাংলাদেশী যাবই লাগিব আৰু বিজেপি চৰকাৰ অহাৰ লগে লগে পশ্চিমবংগত বাংলাদেশীসকলৰ মাজত হাহাকাৰ লাগিলে একাংশ বাংলাদেশী নিজেই তেওঁলোকে সীমান্ত পাৰ হৈ যাবলৈ চেষ্টা কৰিলে আৰু সেইখিনি সময়তে বহু বাংলাদেশী ধৰা পৰিলে ধৰা পৰাৰ লগে লগে এটা কথা স্পষ্ট হৈ গ'ল যে বহুখিনি বাংলাদেশী আছে লুকাই আছে বিভিন্ন প্ৰান্তত সোমাই আছে আৰু অসমৰ যি যুৱক এজনক চেন্নাইত পৰহি দিনা কাটি টুকুৰা টুকুৰ কৰি পেলাই এটা ট্ৰলি বেগত ভৰাই থোৱা আছিল তাতো এগৰাকী ৰহিমা খাতুন নামৰ এগৰাকী বাংলাদেশী যুৱতী জড়িত হৈ আছিল এপলত চিকিৎসাৰ কাৰণে আহিছিল চেন্নাইত আৰু ভিছাৰ ম্যাদ উকলাৰ পাছত গৈ পশ্চিমবংগত লুকাই আছিল। এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা আছে আৰু বাংলাদেশী বিৰোধী অভিযান চলোৱাৰ সময়তো ধৰা পৰিছে সৰ্বাধিক বাংলাদেশী এই অসম আৰু পশ্চিমবংগতে আছে তেওঁলোক লুকাই আছে আৰু অসমখন এতিয়া হৈ গৈছে কৰিডৰ অসমৰ মাজেৰে তেওঁলোকে যায় ভুৱা চাৰ্টিফিকেট নিৰ্মাণ কৰে আৰু তাৰ মাজতেই সীমান্তত এতিয়া সেই বাংলাদেশৰ একাংশ নাগৰিকৰ এই ধৰণৰ উদ্ভণ্ডালি আমি দেখিবলৈ পাইছোঁ। এইদৰে তেওঁলোকে প্ৰৱেশ কৰিছে আৰু কাকো তেওঁলোকে কেৰেপ নকৰে এইদৰে
হাঁহি খিকিন্দালি কৰিছে আৰু এইবোৰ কিছুমান বাংলাদেশৰ তেওঁলোকৰ পেজতো তেওঁলোকে আপলোড কৰিছে মুকলিকৈ আচলতে বাংলাদেশীৰ এনেকুৱা ধৰণৰ উদ্ভণ্ডালি সীমান্তত দেখিবলৈ পোৱা গৈছে পুছবেক কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকে বাংলাদেশীক গ্ৰহণ নকৰে কিন্তু ঠিক এটা কথা স্পষ্ট যে বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ যি আছে তেওঁলোকৰ সহযোগতেই একাংশ বাংলাদেশী অপৰাধীয়ে ভাৰতত প্ৰৱেশ কৰে অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰে আৰু কিন্তু তেওঁলোকে সমজি ল'বলৈ হেতু তেওঁলোকে অস্বীকাৰ কৰে আৰু এই ঘটনাৰ পাছত পুনৰবাৰ আপোনালোকক দেখুৱাই দিছো যে বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ সন্মুখতে তেওঁলোকৰ যি সীমান্ত সুৰক্ষা বাহিনী আছে সীমান্ত সুৰক্ষা বাহিনীৰ সন্মুখতে এনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰিছে আৰু কালিৰ দিনটোত আমি দেখিছিলোঁ যে কাটাতাৰ সীমাৰ পৰা তেওঁলোকে শিল ইটা নিক্ষেপ কৰিছিলে যিসকল সীমান্তৰ যিসকল কৃষক আছে তেওঁলোকক বাৰম্বাৰ টাৰ্গেট কৰি অহা হৈছে ইয়াৰ আগতেও পশ্চিমবংগ বা অসমৰ সীমান্তত থকা যিবোৰ কৃষকসকল আছে তেওঁলোকৰ ধান বা অন্য ধৰণৰ যিবোৰ শস্য তেওঁলোকে কৰে পাচলিৰ খেতি কৰে সেইবোৰ বাংলাদেশে চুৰ কৰি লৈ যায় সীমান্তত তেওঁলোকে অনুপ্ৰৱেশটো ঠিকই কৰে অনুপ্ৰৱেশ কৰাৰ সমান্তৰালকৈ এই ধৰণৰ উদ্ভণ্ডালিও দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ যেতিয়াই পশ্চিমবংগ চৰকাৰ সলনি হ'ল বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰতো কিন্তু তাৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছিল তেওঁলোকে কৈছিল যে পশ্চিমবংগৰ পৰা যদি বাংলাদেশীখিনি খেদে বা অসমৰ পৰা যদি বাংলাদেশী চিনাক্ত কৰা হয় যিমানখিনি তেওঁলোকে পুছবেক কৰিব বিচাৰিছে যেটো পুছবেকৰ কথা এতিয়া কৈ থকা হৈছে সেয়া যদি হয় তেন্তে কিন্তু বাংলাদেশৰ কাৰণে এটা ডাঙৰ সমস্যা হ'ব আৰু তাৰ পাছতেই এতিয়া এয়া হৈছে প্ৰকৃততে বাংলাদেশী নাগৰিকসকলৰ চৰিত্ৰ বাংলাদেশৰ যি সেনা বাহিনী আছে বা বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ তেওঁলোকৰ দেশৰ নাগৰিকসকলক যি ৰখাব লাগে বা এনেকুৱা ধৰণৰ কাৰ্য কৰাৰ পৰা বিৰত থাকিব দিব নালাগে কৰিবলৈ দিব নালাগে কিন্তু তেওঁলোকে উচ্চতনি দিয়া আমি দেখিছোঁ ইয়াৰ আগতেও যেতিয়া বিজিবিৰ যিসকল উচ্চপদস্থ বিষয়া আছিল বিএছএফৰ জোৱানৰ সৈতে যেতিয়া তৰ্কাতৰ্কি কৰি আছিল তেতিয়া কিন্তু ভাৰতৰ দিশত ভাৰতৰ সীমান্তৰ ফালে বা ভাৰতৰ বিএছএফৰ লগত এজনো ভাৰতীয় নাগৰিক নাছিল 33 গৰাকী অবৈধ বাংলাদেশীক তেওঁলোকে লৈ গৈছিল বাংলাদেশৰ নথিপত্ৰ তেওঁলোকৰ হাতত আছিল কিন্তু তাৰ বিপৰীতে বিজিবিৰ লগত প্ৰায় 100ৰ পৰা 150 বাংলাদেশী নাগৰিক তেওঁলোকে লৈ আনিছে তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰে এই বাংলাদেশী নাগৰিকসকলক যাতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত গুলিয়াব নোৱাৰি ফটককে গুলিয়াই দিলে এটা ঘটনা বিৰূপ এটা প্ৰতিক্ৰিয়া প্ৰকাশ পায় আৰু দেশখনৰ প্ৰতি এটা বদনাম হয় তেনেকুৱা ধৰণৰ ঘটনা যাতে সংগত হয় সেইকাৰণে এইদৰে শ বাংলাদেশী নাগৰিক আনি সীমান্তত মেলি দিয়া হৈছে তাৰ পাছতেই এইদৰে যিদৰে গৰু খেদি লৈ যায় গোৱালে তেনেকৈ ঠিক বিজিবি সকলে তেওঁলোকৰ এই ধৰণৰ চূড়ান্ত ভণ্ডালি কৰাৰ পিছত গৰু খেদি লৈ যোৱাৰ ধৰণে তেওঁলোকৰ বিজিবিয়ে এইসকল বাংলাদেশীক লৈ গৈছে আৰু এনেকুৱাবোৰ বাংলাদেশী যি নিখাৰ ভাগত ভাৰতত প্ৰৱেশ কৰে গৰু চুৰ কৰে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা তেওঁলোকে সংগঠিত কৰি আহিছে আৰু তাৰ পাছতো কিন্তু তেওঁলোকৰ যি চৰিত্ৰ আছে সেই সলনি নহল আৰু এতিয়া সমগ্ৰ বিশ্বই দেখিছে যে বাংলাদেশীসকল প্ৰকৃততে হয় কেনেকুৱা এইসকল বাংলাদেশী যেতিয়া ভাৰতত প্ৰৱেশ কৰে তেওঁলোকে ফেক চাৰ্টিফিকেট বনাব পাৰে তেওঁলোকে ভুৱা নাগৰিকত্ব ল'ব পাৰে কিন্তু মানসিকতা বা সেই যি অপৰাধ মানসিকতা আছে এই চুৰি কাৰ্য কৰা তেওঁলোকৰ যি জন্মগত আচলতে এইবোৰ কিছুমান টেলেণ্ট বাংলাদেশী নাগৰিকসকলৰ আৰু নিখাৰ সুযোগ পালেই এই কুচিয়াৰা নৈ হওক বা বিভিন্ন ধৰণৰ সীমান্তৰ কাটাতাৰ পাৰ হৈ তেওঁলোকে আহে চুৰি কাৰ্যত লিপ্ত হয় পুনৰ ভাৰতত আহি এইবোৰ ঘটনা ইয়াৰ আগতে আমি দেখিছোঁ আৰু এতিয়া এই দৃশ্যাংশই কিন্তু চিন্তা পেলাইছে আৰু সেইটোকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি ইতিমধ্যে বিএছএফৰ লগত এটা আলোচনা হৈছে শেহতীয়াকৈ যেতিয়া ত্ৰিপুৰা সীমান্ত ভ্ৰমণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেতিয়া বিএছএফক এটা কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল যে প্ৰথমতে তেওঁলোকে পুছবেক কৰিব আৰু যদি পুছবেক কৰা তেওঁলোকে বাধা প্ৰদান কৰে তেন্তে অন্য ব্যৱস্থা ল'ব লাগিব হেতু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ল'ব কিন্তু এই যি দৃশ্যাংশ দেখুৱাই আছো এটো হৈছে ভাৰত বাংলাদেশ সীমান্তৰ ভাৰতৰ মাটিৰ পৰা কেঁচা শাক পাচলি চুৰি কৰি একাংশ বাংলাদেশীৰ উদ্ভট নৃত্য তেওঁলোকে খুব এটা হাঁহি ফূৰ্তি কৰা ইয়াত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে জনাইছো যে কালি গুৱাহাটী ৰেল ষ্টেচনত এটা বাংলাদেশৰ দলক আটক কৰা হৈছে আৰু তেওঁলোকে শিলচৰ গুৱাহাটী এক্সপ্ৰেছৰ পৰা এই 9জনীয়া বাংলাদেশী যেটো দল আছিল তেওঁলোকক আটক কৰা হৈছে ৰেল আৰক্ষী আটক কৰিছে 2 শিশু এগৰাকী মহিলা 6জন পুৰুষ আছে কাছাৰ সীমান্তৰে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল এয়া হৈছে বাংলাদেশৰ বৰ্তমানৰ অৱস্থা অৰ্থনৈতিক অৱস্থা অতি পুতলগা দেশৰ ৰাজনৈতিক অৱস্থা সকলোৱে জানে কি ধৰণৰ তাত চলি আছে মৌলবাদীৰ ঘাটিত পৰিণত হৈছে তেনে অৱস্থাত ভাৰতৰ সৈতে আটাইতকৈ বেছি সীমান্ত শ্বেয়াৰ কৰা বাংলাদেশৰ এনেকুৱা ধৰণৰ কিন্তু স্থিতিয়ে এতিয়া ভাৰতৰ যি নিৰাপত্তাৰ দিশটো আছে তাৰ কাৰণে ডাঙৰ ভাবুকি কাৰণ বাংলাদেশত এতিয়া একাংশ জেহাদীৰ ঘাটিত পৰিণত হৈছে আৰু বহু জেহাদী স্লিপাৰ সেল যেটা ধৰা পৰিছে অসম বা পশ্চিমবংগ ওড়িশাত যেটা এটা কথা স্পষ্ট যে তেওঁলোকৰ বাংলাদেশ কানেকশ্যন থাকে বাংলাদেশৰ পৰাই আচলতে তেওঁলোকে
এই ধৰণৰ ঘটনাসমূহ চলাই আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে এইদৰে ভাৰত বাংলাদেশ সীমান্তত দেশখনৰ যি বিজিবি আছে বৰ্ডাৰ গাৰ্ডছ অফ বাংলাদেশ আছে তেওঁলোকৰ সহযোগত একাংশ বাংলাদেশীয়ে এই ধৰণৰ উদ্ভণ্ডালি কৰিছে আৰু সেই উদ্ভণ্ডালিয়ে পুনৰবাৰ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত দেখুৱাই দিছে প্ৰকৃতাৰ্থত বাংলাদেশী লোকসকলৰ চৰিত্ৰ কেনেকুৱা। ধন্যবাদ।